গুৰুৰ প্ৰসাৰত শিষ্যৰ কৰুণ মৃত্যু। শিক্ষক উত্তম বক্সী মহন্তৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। শিক্ষকৰ অমানসিক অত্যাচাৰত আহত হৈছিল ছাত্ৰ। চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটিলে অমন বাহাদুৰে। শিক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী বিভিন্ন দল সংগঠনৰ। ঢেকিয়াজুলিত শিক্ষকৰ প্ৰসাৰত সপ্তম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু। শিক্ষক উত্তম বক্সী মহন্তৰ প্ৰসাৰত মৃত্যু হোৱাৰ অভিযোগ সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ অমন বাহাদুৰ। ঢেকিয়াজুলিৰ চিৰাজুলিৰ নিউ হৰাইজন স্কুলত সংঘটিত হৈছে এই ঘটনা। বিদ্যালয়খনত শিক্ষক উত্তম বক্সী মহন্তৰ প্ৰসাৰত আহত হৈ তেজপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল ছাত্ৰগৰাকী। বিদ্যালয়ত পাঠদানৰ সময়ত শিক্ষক উত্তম বক্সী মহন্তই অমন বাহাদুৰ নামৰ ছাত্ৰগৰাকীক অমানসিকভাৱে প্ৰহাৰ কৰাৰ ফলতেই মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এসপ্তাহ পূৰ্বে শিক্ষক উত্তম বক্সী মহন্তই শাৰীৰিকভাৱে প্ৰহাৰ কৰিছিল সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ অমন বাহাদুৰক। আৰু দুদিন পাছতেই ছাত্ৰগৰাকীৰ স্বাস্থ্যৰ অৱনতি দেখাত পৰিয়ালৰ লোকে TMCHত ভৰ্তি কৰাইছিল অমন বাহাদুৰক। তাৰ পাছতেই যোৱাকালি অৰ্থাৎ বৃহস্পতিবাৰে বিয়লি ছাত্ৰগৰাকীৰ মৃত্যু হয় চিকিৎসালয়তে। উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শিক্ষক উত্তম বক্সী মহন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল মৃত ছাত্ৰগৰাকীৰ পৰিয়ালৰ। অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃ মাতৃৰ একমাত্ৰ সন্তান আছিল অমন বাহাদুৰ। আজি ঢেকিয়াজুলি চিৰাজুলিত বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰি ঢেকিয়াজুলি ৰাজচক্ৰ বিষয়াৰ হাতত এখন স্মাৰক পত্ৰ অৰ্পণ কৰে। জানিব পৰা মতে শিক্ষক উত্তম বক্সী মহন্ত বৰ্তমান আৰক্ষীৰ জিম্মাত আছে। পোষ্টমৰ্টম তথা আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব। হয়, যিটো ঘটনা ঘটিছে আপোনালোকে গমে পায় এতিয়ালৈকে। বৰ দুখৰ ঘটনা। এটা সৰু পোৱালি ল'ৰা ষ্টুডেণ্ট, এটা ছাত্ৰ অমন মাহাতো, এজন শিক্ষকে তেওঁক হিট কৰাৰ পিছত তেওঁ যোৱাকালি 4টা বজাত মৃত্যু হৈছে। বৰ দুখৰ ঘটনা যে এনেধৰণৰ স্কুলত যে কি গোটেই ভাৰতবৰ্ষৰ আপোনালোকে গমেই পায় যে হিট কৰা মানে একেবাৰে বন্ধ কৰা হৈছে, যে বাচ্চাকেইটাক কোনো ধৰণৰ মাৰপিট কৰিব নোৱাৰে। তাৰ মাজত যিটো ঘটনা ঘটিল, বাচ্চাটোক মাৰপিট কৰাৰ কাৰণে বাচ্চা আজি আমাৰ মাজৰ পৰা হেৰাইছে। ইয়াৰ কাৰণে আমি ইতিমধ্যে OC ছাৰক এজাহাৰো দিছোঁ আৰু আমাৰ চাৰ্কল অফিচাৰ ছাৰ আহিছিল, তেওঁকো এটা মেমৰেণ্ডাম দিছোঁ আৰু উচিত তদন্ত কৰিবৰ কাৰণে আমি তেওঁক ব্যৱস্থা ল'বৰ কাৰণে দিছোঁ। আৰু ইতিমধ্যে আপোনালোকে যোৱা ৰাতি মানে টিচাৰজনক এৰেষ্ট কৰা হৈছে। তেওঁলোকে এতিয়া হাজতত আছে আৰু যিটো ঘটনা ঘটিছে ইয়াৰ ওপৰত উচিত ব্যৱস্থা হ'ব লাগে, তদন্ত হ'ব লাগে আৰু কৰ্তৃপক্ষ যিটো স্কুল যিটো ডিপাৰ্টমেণ্টৰ ওপৰত তদন্ত চলাব লাগে গভৰ্ণমেণ্টে। আৰু আমাৰ মাননীয় বিধায়ক অশোক সিংঘল ডাঙৰীয়াকো মই অনুৰোধ জনাম, DC মহোদয়কো অনুৰোধ জনাম যে এই কেছটোক অলপ নিজে নজৰ দি কিনি চাওক। একেবাৰে দুৰ্ভাগ্যজনক ঘটনা। চিৰাজুলি নিউ হৰাইজন স্কুলত যোৱা 18 তাৰিখে আমাৰ স্থানীয় নিবাসী ত্ৰিভুৱন মাহাতোৰ ল'ৰা অমন মাহাতোৰ লগত যিটো ঘটনা হ'ল, একেবাৰে দুৰ্ভাগ্যজনক ঘটনা। আৰু ঘটনাটোৰ সন্দৰ্ভত বিভিন্ন অভিযোগ এতিয়া উঠিছে। আমি স্থানীয় ৰাইজৰ লগত কথা পাতিছোঁ, বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল আছে, ইয়াত ঢেকিয়াজুলি ৰাজচক্ৰ বিষয়া আছে, ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে। গতিকে বিষয়টো এতিয়া এনেকুৱা হৈছে যে এজন শিক্ষকে প্ৰহাৰ কৰাৰ পিছত ছাত্ৰজনৰ আঘাত পাই মৃত্যুবৰণ কৰিবলগীয়া হৈছে। গতিকে বিভিন্ন অভিযোগ উঠিছে। এই অভিযোগৰ বিষয়ে আমাৰ ঢেকিয়াজুলি আৰক্ষী থানাৰ বিষয়ববীয়াসকল আছে বা আমাৰ ৰাজচক্ৰ বিষয়া আছে বা শোণিতপুৰ জিলা উপায়ুক্ত মহোদয়, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা এটাই অনুৰোধ জনাইছোঁ, এই ঘটনাৰ সন্দৰ্ভত তদন্ত হ'ব লাগে আৰু উচিত তদন্ত হ'ব লাগে। যোনে দোষী কৰিছে, দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে, তেওঁৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা প্ৰদান কৰিব লাগে। যদি টিচাৰজনে মৰাৰ ফলত তেওঁৰ মৃত্যুবৰণ কৰিব লগা হৈছে তেন্তে টিচাৰজনে শাস্তি পাব লাগে। যদি ইয়াৰ ঠাইত কিবা ইয়াৰ আঁৰত বেলেগ কথা আছে তেন্তে সেই সম্পৰ্কেও উচিত তদন্ত হ'ব লাগিছে। এতিয়া একো গম পোৱা নাই যে দোষী কোন। গতিকে অভিযোগ উঠিছে, বিভিন্ন অভিযোগ, এই অভিযোগসমূহ মাৰিব লাগে আৰু এটা উচিত তদন্ত হ'ব লাগে আৰু ইয়াৰ ওপৰত এটা আৰক্ষী প্ৰশাসনে এটা বিহিত ব্যৱস্থা ল'ব লাগে। ব্যুৰ ৰিপৰ্ট, টাইমছ মিডিয়া 24।